নমস্কাৰ। আজি দিনজোৰা কাৰ্যসূচীৰে নৱৰত্ন মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত নামবৰ লালুং সমল কেন্দ্ৰৰ বা উদ্যোগত আমি দিনজোৰা কাৰ্যসূচীৰে ৰাইজৰ উৎসৱটি যাক ইংৰাজীত কমিউনিটি ফেষ্টিভেল বুলি কয় সেই উৎসৱটি আমি ইয়াত আয়োজন কৰিছিলোঁ। যেনেধৰণে আশা কৰিছোঁ তাতকৈ আমি অধিক ধৰণে ৰাইজৰ সহযোগিতা পাইছোঁ। লগতে আমাৰ সহকৰ্মী আৰু বিভিন্ন 9খন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে বা শিক্ষক শিক্ষয়িত্ৰীসকলে যিমানখিনি সহায় সহযোগিতা কৰিলে তাৰ কাৰণে তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচী চলিছে, তাৰপিছতে বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ ইত্যাদি কাৰ্যসূচীসমূহ ইতিমধ্যে হৈ গৈছে। তাৰপাছতে শোভাযাত্ৰা হ'ল। শোভাযাত্ৰাৰ পাছতে এতিয়া আপোনালোকে গমেই পাইছে যে প্ৰদৰ্শনী দ্বাৰ মুকলি। ইয়াৰ পিছতে আছে ৰাইজৰ মনোৰঞ্জনৰ কাৰণে টেকেলি ভঙা খেল, তাৰপাছতে চকী খেল আৰু তাৰপাছতে আটাইতকৈ আটক ধুনীয়া বিভিন্ন সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পতাৰ দিহা কৰিছিলোঁ। মূল উদ্দেশ্যটো হৈছে ৰাইজক সজাগ কৰা, বিভিন্ন সম্প্ৰদায়ৰ লোক যে আমি অনৈক্যৰ মাজত ঐক্য, এই যে সংস্কৃতিটো বজাই ৰাখিব লাগে তাৰে মূল উদ্দেশ্য। লগতে এই অনুষ্ঠানৰ দ্বাৰা এই অনুষ্ঠান বিভিন্ন আমাৰ চৰকাৰী খণ্ডৰ স্কুলবিলাকক ৰাইজ আকৰ্ষিত হ'ব পাৰে, তাৰ কাৰণে চৰকাৰে এটা প্ৰয়াস কৰিছে আৰু তাৰে আমি যথোজত ব্যৱস্থা উলিয়াই আমি কামখিনি কৰি আগবাঢ়ি গৈছোঁ। ধন্যবাদ। নিমন্ত্ৰণ কৰিলে বাৰেৰহণীয়া প্ৰদৰ্শনী অনুষ্ঠানটো মুকলি কৰিবলৈ। গতিকে মই মুকলি কৰি পেলাই যেতিয়া সোমাই গৈছোঁ তেতিয়া যিখিনি মানে আমাৰ সংস্কৃতি যিখিনি ধৰক তিৱা, গাৰো বা আমাৰ অসমীয়া কালচাৰৰে হওক যিখিনি অনুষ্ঠান তেখেতসকলে প্ৰদৰ্শন কৰিছে বৰ সুন্দৰ। ল'ৰা ছোৱালীয়ে যথেষ্টখিনি শিকিব আৰু এই কাৰ্যসূচীটো প্ৰথম হৈছে। গতিকে এই প্ৰথম কাৰ্যসূচীটোৱে যে ইমান সুন্দৰকৈ ব্যৱস্থাপনা কৰিব পাৰিছে সেইটো কাৰণে তেখেতসকলে মোৰ ফালৰ পৰা ধন্যবাদ।